জলজীৱন মিছন আঁচনিৰ ফপুলা স্বৰূপ বিগত 2 বছৰে সম্পন্ন নহল জলজীৱন মিছনৰ কাম। খেতিৰ মাটি দান কৰিও বঞ্চিত বিশুদ্ধ খোৱা পানীৰ পৰা। ডিগবৈত চৰকাৰৰ জলজীৱন মিছন আঁচনিৰ নামত ভেকু ভাওনা। ডিগবৈ বিধানসভা সমষ্টিৰ পানীখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 নং অসমীয়া গাঁওথাপা বস্তিত নিৰ্মাণ কৰা জলজীৱন মিছন আঁচনিৰ কাম ঠিকাদাৰ নয়নজ্যোতি গগৈয়ে আধাতে সামৰাক লৈ গাঁওবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ। বৃহত্তৰ গয়া ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী পোৱাৰ আশাতে প্ৰকল্প নিৰ্মাণ কৰিবলৈ নিজৰ এডোখৰ খেতি কৰা মাটি দান কৰিছিল। মাটিডোখৰ দান কৰিছিল ৰাজকুমাৰ সিং নামৰ লোকজনে। কিন্তু বিগত প্ৰায় 2 বছৰৰ পৰাই জলজীৱন আঁচনিৰ কাম আধৰুৱা কৰি বৰ্তমান অসম্পূৰ্ণ অৱস্থাত থকা জলজীৱন মিছন আঁচনিটো নিৰ্মাণৰ উদ্দেশ্যে নিজৰ খেতি কৰা মাটিডোখৰ দান কৰাক লৈ তীব্ৰ অসন্তুষ্টি ভূমিদাতা ৰাজকুমাৰ সিঙৰ। কিয়নো বিগত 2 বছৰে পানী যোগান আঁচনিৰ কাম ঠিকাদাৰ পক্ষ সম্পন্ন নকৰি আধৰুৱাকৈ এৰি যোৱাত অনতিপলমে বিভাগক প্ৰকল্পৰ কাম সম্পন্ন কৰিবলৈ দাবী জনাইছে ৰাইজে। লগতে নিৰ্মাণ কাৰ্য সম্পন্ন কৰি যদিহে গয়া ৰাইজে এটুপি বিশুদ্ধ খোৱা পানী খাবলৈ সুবিধা কৰি নিদিয়ে তেন্তে আধৰুৱা প্ৰকল্পটো ভাঙি লৈ যোৱাৰো দাবী জনাইছে ৰাইজে। লগতে প্ৰকল্পটোৰ পৰা প্ৰতি ঘৰৰ লোকক পানী যোগান দিয়াৰ উদ্দেশ্যে ব্যৱহাৰ হোৱা পাইপসমূহ মাটিৰ তলৰে বহুৱাৰ বিপৰীতে বহু ঠাইত মাটিৰ ওপৰতে বহুৱাৰ কাৰ্যক লৈ এতিয়া তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে। তেখেতে মই মাটিডোখৰ ডনেশ্যন দিছিলোঁ যে ৰাইজে পানী খাব বিশুদ্ধ পানী বুলি। তাৰপিছত তেওঁলোকে এতিয়া মাটিটো মোৰ ফচাই থৈ দিলে, যে কামো নকৰে, মোৰ জেগাটো এনেই বৰবাদ হ'ল। কোনে কৰিছিলে কামটো? কোনে কৰিছিল জানে নেকি? কামটো আমাৰ ঠিকাদাৰ আছিলে কি নয়নজ্যোতি গগৈ। ক'ৰ হয় তেওঁ? আমাৰ গাঁৱৰে হয়। গাঁৱৰে হয়। কি বুলি কৈছে এতিয়া আপোনালোকক এইটো যে নিৰ্মাণ কাৰ্য নাই চলা, কি বুলি কৈছে আপোনালোকে? তেখেতে মোৰ লগত কণ্টেক্ট কৰা নাই। কিমান বছৰৰ পৰা আচলতে এইটো এনেধৰণে আধৰুৱাভাৱে এৰি দিলে, কাম নকৰাকৈ? আপোনাৰ কাম নকৰাকৈ 1 বছৰ হৈ গ'ল। 1 বছৰ হৈ গ'ল। আৰু এতিয়া আপোনালোকক পানী পাম বুলি আপোনালোকে যি এডোখৰ মাটি দান কৰিছিল, আপোনালোকে আশা কৰিছেনে এইটো পানী পুনৰ পাম বুলি? আশা কৰিছোঁ পাম বুলি আশা কৰি আছে। কিন্তু কামটো একেবাৰে আধৰুৱা হৈ আছে। সেইটো কি কৰিম এতিয়া মই ভাবিব পৰা নাই। আপোনালোকে কাৰোবাক অৱগত কৰিছে নাই? ৰাইজে মোক সোধে পানী কেতিয়া পাম বুলি। মই ক'লো মই নাজানো, কণ্ট্ৰেক্টদাৰ এতিয়া কেতিয়া ঠিক কৰিব, কেতিয়া বহাব, কেতিয়া পানী যোগান দিব, মইতো নাজানো। কোনো নিশ্চয়তা নোহোৱা হৈছে? নাই হোৱা। সেই পাৰ্টিৰ লগত যোগাযোগ হৈছে নাই? নাই হোৱা। আৰু তেওঁলোকো আপোনালোকে একো যোগাযোগ নাই কৰা। পানী পাব আপুনি, আশা তেওঁলোকে থৈছে। এতিয়া যে কামখিনি নহ'ল, কি ক'ব বিচাৰিব? এতিয়া মইতো কি ক'ম আৰু, উঠাই লৈ যাওক বুলি ক'ম যদি আপোনালোকে নোৱাৰে। আমি যেতিয়া পানী খাব নোৱাৰিম তেতিয়া কি, মোৰ জেগাটো এনেই বৰবাদ হ'ল। আগতে খেতি কৰি খাইছিলোঁ। এইটো আমাক আশা দিছিলে পানী দিম বুলি, বিশুদ্ধ পানী নিদিলে তেওঁলোকে। আমাৰ ইয়াত যেতিয়া কামটো চলালে তেওঁলোকে এতিয়াতো বন্ধ কৰিলে, তাৰমানে এবছৰে হ'ব এতিয়া বন্ধ কৰা। এনেকে এতিয়া আমাৰ 2 বছৰৰ পৰা মাটিডোখৰ এনেকে পৰি আছে। আমিতো কিবা এটা পাম, চাকৰি দিম বুলি কৈছিলে, কিবা এটা পাম বা ৰাইজে ভাল পানী পাব বুলিহে আমি তাৰমানে আশা কৰিছিলোঁ, আৰু সেই বুলি মাটিডোখৰ দান দিয়া হৈছিলে। এতিয়া যদি আমি একো এটা পানীও নেপালোঁ আৰু কামটো সম্পূৰ্ণই নহ'ল, পানী যদি খাবলৈ নেপাওঁ আৰু আমি মাটিডোখৰতো একো পোৱা নাই, তেতিয়াতো আমি এতিয়া কি কৰিম? তেতিয়া তেওঁলোকে যদি এইডোখৰ এনেকৈ ফচাই থ'লেতো নহ'ব, এইটো উঠাই লৈ যাওক। আমি আগতে যেনেকৈ খেতি কৰিছিলোঁ তেনেকৈ কৰিম আৰু খাম। আগতে পানী খাইছিলোঁ, এতিয়াও তেনেকৈ খাই থাকিম। কিমান ঘৰ মানুহ আছে আপোনালোকৰ এই অঞ্চলত? আছে এতিয়া মানুহটো 5 ঘৰমান হ'ব। 500 ঘৰ। আপোনালোকৰ ইয়াত কি পানীৰ বহুত অসুবিধা? অসুবিধা, আইৰণ ওলাই। তো আপোনালোকেতো খুব এটা আশা কৰিছিল যে ভাল পানী খাবলৈ পাম। সেইটো কাৰণেহে আমি দিছিলোঁ, তাৰমানে ৰাইজে ভাল পানী খাবলৈ পাব। কোনে কৰিছিল কিবা জানে নেকি এই কামটো? আমাৰ ইয়াত ঠিকাদাৰ হৈছে আমাৰ টিঙৰা অঞ্চলৰে নয়নজ্যোতি গগৈ। তো তেওঁলোকে বৰ্তমান একো আপোনালোকক জনোৱা হোৱা নাই? নাই। আপোনালোকৰ যোগাযোগ কৰিছিলে নেকি? আমি যোগাযোগ কৰা নাই, হ'ব বুলিহে আশা কৰি আছো তাৰমানে। আৰু তেওঁলোকেও আহি আমাৰ লগত একো যোগাযোগ কৰা নাই। এনেকৈ আপোনাৰ আধৰুৱাভাৱে এৰি কিনে গৈছে। আৰু আমি এতিয়াও আশা কৰি আছিলো যে এইটো কাম হ'ব বুলি। ডিগবৈৰ পৰা হিৰেন্দ্ৰ ৰাজবংশীৰ ৰিপৰ্ট, এনি ভাৰত 24।